তো সেইটোত এছিয়া কাপৰ কাৰণে আমি যিখিনি কৰিব লাগে এছিয়া কাপটো আমি ভাৰতলৈ অনাৰ কাৰণে সেইটো BCCI তৰফৰ আমি প্ৰত্যেকটো ষ্টেপছ আগবঢ়াই লৈ গৈ আছো যোৱা সপ্তাহতো আমি ACC চেয়াৰপাৰ্চনলৈ আমি এখন চিঠি লিখিছিলোঁ অলৰেডি মিডিয়াত আপোনালোকে জানে যে আমি ট্ৰফিটো বিচাৰিছোঁ সেইটো আমাৰ অফিচলৈ ঘূৰাই পঠিয়াই দিব লাগে বা আমি ডুবাইৰ পৰা আমি কালেক্ট কৰি লৈ আহিম কিন্তু আমাৰ এটাই কণ্ডিশ্যন যে আমি কাৰো হাতৰ পৰা নলওঁ এইটো চিটুৱেশ্যন এটা আছে আৰু আমি আৰু কিছুদিন বাদ চাম 4 তাৰিখৰ পৰা ডুবাইত ICCৰ কনফাৰেন্স আছে BCCI ফালৰ পৰা মই থাকিম সেইখন মিটিঙত তো তাতে যদি তেতিয়ালৈকে যদি আমি ACCৰ ট্ৰফিটো নাপাওঁ এছিয়া কাপৰ ট্ৰফিটো তেতিয়াহ'লে আমি সেইটো নেক্সট পৰ্যায়ত আমি ইছ্যুটো ৰেইজ কৰিম ইন ডুবাইত আমি এইটো ৰেইজ কৰিম আৰু আগন্তুক দিনত ICCয়ে কি কৰে তাৰ কাৰণে আমি অপেক্ষা কৰিম তো সেইটোত এছিয়া কাপৰ কাৰণে আমি যিখিনি কৰিব লাগে এছিয়া কাপটো আমি ভাৰতলৈ অনাৰ কাৰণে সেইটো BCCI তৰফৰ আমি প্ৰত্যেকটো ষ্টেপছ আগবঢ়াই লৈ গৈ আছো যোৱা সপ্তাহতো আমি ACC চেয়াৰপাৰ্চনলৈ আমি এখন চিঠি লিখিছিলোঁ অলৰেডি মিডিয়াত আপোনালোকে জানে যে আমি ট্ৰফিটো বিচাৰিছোঁ সেইটো আমাৰ অফিচলৈ ঘূৰাই পঠিয়াই দিব লাগে বা আমি ডুবাইৰ পৰা আমি কালেক্ট কৰি লৈ আহিম কিন্তু আমাৰ এটাই কণ্ডিশ্যন যে আমি কাৰো হাতৰ পৰা নলওঁ এইটো চিটুৱেশ্যন এটা আছে আৰু আমি আৰু কিছুদিন বাদ চাম 4 তাৰিখৰ পৰা ডুবাইত ICCৰ কনফাৰেন্স আছে BCCI ফালৰ পৰা মই থাকিম সেইখন মিটিঙত তো তাতে যদি তেতিয়ালৈকে যদি আমি ACCৰ ট্ৰফিটো নাপাওঁ এছিয়া কাপৰ ট্ৰফিটো তেতিয়াহ'লে আমি সেইটো নেক্সট পৰ্যায়ত আমি ইছ্যুটো ৰেইজ কৰিম ইন ডুবাইত আমি এইটো ৰেইজ কৰিম আৰু আগন্তুক দিনত ICCয়ে কি কৰে তাৰ কাৰণে আমি অপেক্ষা কৰিম তো সেইটোত এছিয়া কাপৰ কাৰণে আমি যিখিনি কৰিব লাগে এছিয়া কাপটো আমি ভাৰতলৈ অনাৰ কাৰণে সেইটো BCCI তৰফৰ আমি প্ৰত্যেকটো ষ্টেপছ আগবঢ়াই লৈ গৈ আছো যোৱা সপ্তাহতো আমি ACC চেয়াৰপাৰ্চনলৈ আমি এখন চিঠি লিখিছিলোঁ অলৰেডি মিডিয়াত আপোনালোকে জানে যে আমি ট্ৰফিটো বিচাৰিছোঁ সেইটো আমাৰ অফিচলৈ ঘূৰাই পঠিয়াই দিব লাগে বা আমি ডুবাইৰ পৰা আমি কালেক্ট কৰি লৈ আহিম কিন্তু আমাৰ এটাই কণ্ডিশ্যন যে আমি কাৰো হাতৰ পৰা নলওঁ এইটো চিটুৱেশ্যন এটা আছে আৰু আমি আৰু কিছুদিন বাদ চাম 4 তাৰিখৰ পৰা ডুবাইত ICCৰ কনফাৰেন্স আছে BCCI ফালৰ পৰা মই থাকিম সেইখন মিটিঙত তো তাতে যদি তেতিয়ালৈকে যদি আমি ACCৰ ট্ৰফিটো নাপাওঁ এছিয়া কাপৰ ট্ৰফিটো তেতিয়াহ'লে আমি সেইটো নেক্সট পৰ্যায়ত আমি ইছ্যুটো ৰেইজ কৰিম ইন ডুবাইত আমি এইটো ৰেইজ কৰিম আৰু আগন্তুক দিনত ICCয়ে কি কৰে তাৰ কাৰণে আমি অপেক্ষা কৰিম ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 website www.aipguwahati.in